গণৰাজ্য দিৱসত কুকুৰৰ কুচকাৱাজ সামৰিক বাহিনীৰ মাজত এজাক কুকুৰ পিছে তেজমগহৰ কুকুৰ নহয় ৰবটিক কুকুৰৰ দল এয়া কলকাতাৰ ৰাজপথত সঞ্জয় নামৰ ডগ স্কোৱাডৰ পেৰেডে দৃষ্টি আকৰ্ষণ কৰিলে সকলোৰে ভাৰতীয় সেনাৰ ৰবটিক ডগ মিউল অৰ্থাৎ মাল্টি ইউটিলিটি লেগ ইকুইপমেণ্ট বুলি আখ্যা দিয়া এই ৰবটিক কুকুৰৰ জাতটোক নাম দিয়া হ'ল সঞ্জয় বুলি দেওবাৰে এই সঞ্জয় নামৰ ডগ স্কোৱাডে সেনাৰ লগতে অংশ ললে পেৰেডত অতি উচ্চ প্ৰযুক্তিৰে নিৰ্মাণ কৰা এই ৰবটিক ডগবিধে -40 পৰা 55 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত বিভিন্ন ধৰণৰ কাম কৰিব পাৰে যিকোনো বতৰত যিকোনো পৰিৱেশত খোজ কাঢ়িবলৈ দৌৰিবলৈ আৰু বগাবলৈ পৰাৰ লগতে বহু জটিল বাধাৰ জপনাও হেলাৰঙে নেওচি যাব পাৰে প্ৰতিটো মিউল অৰ্থাৎ ৰবটিক ডগৰ প্ৰায় 15 কিলোগ্ৰাম ভৰ কঢ়িয়াই নিয়াৰ সামৰ্থ্য আছে ভাৰতীয় সেনাৰ মতে সুৰক্ষা অভিযান সম্পত্তি ৰক্ষা তথা ৰাসায়নিক জৈৱিক পাৰমাণৱিক পৰীক্ষা নিৰীক্ষাত ব্যৱহাৰ কৰিব পৰাকৈ ইয়াক নিৰ্মাণ কৰি তোলা হৈছে বিস্ফোৰকৰ সন্ধান আৰু নিষ্ক্ৰিয়কৰণ চোৰাংচোৱাগিৰি আদিতো ইয়াক ব্যৱহাৰ কৰিব পৰা যাব সেনাৰ সূত্ৰ মতে ভাৰতীয় সেনাৰ হাতত এই পৰ্যন্ত 100টা ৰবটিক ডগ মজুত আছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ